গুড লাইফৰ নতুন এটি ভিডিঅ'লৈ মই ৰেখাই সকলোকে স্বাগতম জনাইছো প্ৰিয় দৰ্শক আজি লৈ আহিছো এটা কাহিনী যোৰহাটৰ এটি লৰাৰ কাহিনী এটি ডেকা লৰাৰ কাহিনী মোৰ সৈতে তেওঁ আছে তেওঁৰ নাম হৈছে দীপাংকৰ শইকীয়াক অনুষ্ঠানটিলৈ স্বাগতম জনাইছো দীপাংকৰ আৰু হয় এখেতক আপোনাকো ধন্যবাদ জনাইছো মোক নিমন্ত্ৰণ কৰি অনাৰ বাবে এটো পৰ্যায় গতিকে আপোনাক বহুত বেছি ধন্যবাদ জনাইছো দীপাংকৰৰ সৈতে কথা পতাৰ আগতে তেখেতৰ বিষয়ে দুটামান কথা ক'বলৈ বিচাৰিছো এক্সেস বাৰ্ছ শুনিছে চাগে ইতিমধ্যে বহুতো সাকসেস ষ্টৰী শুনিছে আপোনালোকে এক্সেস বাৰ্ছৰ সৈতে জড়িত বহুতো কাহিনী শুনিছে বিষয় শুনিছে বা কি হয় ইতিমধ্যে আপোনালোকে জানে সেই বিষয়ে আপোনালোকক অৱগত কৰোৱাৰ কোনো প্ৰয়োজনে নাই কিন্তু আজিৰ কাহিনীটো অকনমান এক্সেস বাৰৰ সৈতে জড়িত যদিও অকনমান পৃথক দীপাংকৰ আক্ৰান্ত হৈছিলে ব্লাড কেন্সাৰত আৰু লগতে থ্ৰোট কেন্সাৰৰ সৈতে তাৰ পিছত এগৰাকী ব্যক্তি যি এক্সেস বাৰৰ ওপৰত বা আন যিকোনো অকেল সায়েন্সৰ ওপৰত কোনো বিশ্বাস নাছিলে তেওঁৰ আৰু তাৰ পৰা কিদৰে এক্সেস বাৰ্ছৰ এজন মেন্টৰ হ'ল আৰু এক্সেস বাৰ্ছৰ সেশন লৈ তেখেতে কিদৰে ইমান দুৰাৰোগ্য ৰোগৰ পৰা তেওঁ এতিয়া সমূলি এতিয়া সুস্থ আৰু এই পৰ্যায় কেনেকৈ পালে সেই বিষয়ে অকনমান জানিবলৈ চেষ্টা কৰিম আহকচোন তেওঁৰ সৈতে কথা পাতো দীপাংকৰ পুনৰবাৰ স্বাগতম জনাইছো আৰু লগতে দীপাংকৰে কেৱল এক্সেস বাৰ্ছে নহয় তেওঁ এক্সেস মেন্টৰ হয় তাৰ লগতে তেওঁ ৰেকি হিলাৰ হয় তাৰ লগতে এঞ্জেল হিলিং কৰে আৰু তাৰ লগতে টেৰো ৰিডিং কৰে গতিকে বহুকেইটা গুণৰ অধিকাৰী বহুকেইটা বিষয়ত পাৰ্গত তেখেত আৰু দীপাংকৰ প্ৰথমতে জাৰ্নিটো আৰম্ভ কৰিছো বেক টু 2019 দীপাংকৰৰ জীৱনত এক্সেস বাৰ শব্দটোৰ সৈতে দীপাংকৰ জড়িত হৈছিলে মানে দীপাংকৰে শুনিবলৈ পাইছিলে তাৰ পিছত দীপাংকৰে সেই শব্দটোক ৰিয়েক্ট কৰিলে কিদৰে এই বস্তুবিলাকৰ একো কাম নাই হয় মই তেতিয়া কৈছো এটা কথা কৈছিলো যে কিনো ব্ৰেইনত টাচ কৰি দিয়ে এইবোৰ কাম নহব চাগে কিন্তু সৰ্বশেষত এনেকুৱা পৰ্যায় গ'ল যে যিটোৱে মোক জীৱন দান দিলে আমি সেই বিষয়ে আহিম কিন্তু সেই 2019ৰ ঘটনাটোৰ পিছত দীপাংকৰৰ জীৱনত এনে এটা ঘটনা ঘটিলে যে সেই ঘটনাটোৱে আজি দীপাংকৰক এক্সেস বাৰ বা ইমান কেইটা বিষয়ৰ সৈতে জড়িত এজন ব্যক্তি কৰি উঠিলে এতিয়া আমি বেক টু 2024-23 লে যাব লাগিব য'ত তোমাৰ ব্লাড কেন্সাৰটোৰ লগতে থ্ৰোট কেন্সাৰটো ধৰা পৰিছিলে এতিয়া তাৰ পৰা আৰম্ভ কৰিছো কিদৰে তোমাৰ জাৰ্নিটো আৰম্ভ হ'ল দীপাংকৰ এক্সেস বাৰ্ছৰ কথা মই প্ৰথমতে কৈছো যে 2019 চনৰ মই এজন বন্ধু অতি প্ৰিয় বন্ধু এজনে মোক কৈছিলে আৰু তেওঁ এক্সেস বাৰ্ছৰ প্ৰেক্টিশনাৰ হয় আৰু তেওঁ মাক দেউতাকক সেশন দি থাকে আৰু তেতিয়া মই দিয়াৰ পাছত এটা কথা কয় যে ইমান ভাল লাগে তেতিয়া মই এটা কথা কওঁ কিনো আৰু এইবোৰ বস্তু দি থাকে মই মানে একদম মানে সহ্য কৰিব পৰা নাই যে মই মানে সহ্য মানে কি আৰু আপোনাৰ যে মই মানি ল'ব পৰা নাই কাৰণ যে কিবা এটা ভাল হ'ব তাৰ পিছত গ'ল 2019 পৰা যেতিয়া 2024 বা 23ৰ শেষৰ ফালে যেতিয়া মোৰ এটা ডাঙৰ অসুখত মই আক্ৰান্ত হলো অসুখটো প্ৰথম হওঁতে মোক কৈছিলে যে এক্সেস বাৰ্ছৰ সেশন ল'ব লাগিব হেতু কেতিয়াৰ কথা হেতু 2023ৰ শেষৰ ফালে মোৰ অসুখটো ষ্টাৰ্ট হৈছিল প্ৰথমতে থ্ৰোট কেন্সাৰটো হয় গুৱাহাটীত মোৰ ধৰা পৰিছিলে কোনটো ষ্টেজত আছিল হেতু আপোনাৰ 1ত আছিলে ফাৰ্ষ্ট ষ্টেজত আছিলে আৰু তাৰ পাছত তেতিয়া মোক প্ৰথম অৱস্থাতে কৈছিলে যে এক্সেস বাৰ সেশন ল'ব লাগিব কিন্তু মই এটা কথা মোৰ লগৰজনে কৈছিলে মোৰ বন্ধু হয় তেওঁ কৈছিলে কিন্তু মই এটা কথা ডাইৰেক্ট কৈছিলো যে কাৰণ এইটো অসুখত চিকিৎসা কৰিলে মানুহ নেবাছে গতিকে এক্সেস বাৰ্ছৰ কথা নাহে প্ৰশ্নই নাহে গতিকে এটা কথা ভাবিব লাগিব যে ভাল চিকিৎসা ক'ত হয় ঠিক সেইদৰে আমি ভাল চিকিৎসাৰ কাৰণে ৰেডি হলো আমি মুম্বাই গলো মুম্বাইত চিকিৎসা কৰোতে যিহেতু গুৱাহাটীৰ পৰা মুম্বাই যিটো যাত্ৰা মোৰ থ্ৰোট কেন্সাৰ ধৰাৰ পৰা এসপ্তাহ হৈছে তাৰ পাছত মই মুম্বাই গৈছো সেই মুম্বাই জাৰ্নি এসপ্তাহ পিছত মোৰ ব্লাডত পাছ হৈ গৈছিলে যেতিয়া মুম্বাইত গৈ গম পালো যে মোৰ ব্লাডত হৈ গ'ল তেতিয়া মোৰ সবতকে এটাই বেয়া লাগিছে জীৱনত মই একো কৰিব নোৱাৰিলো এক নম্বৰ কথা কাৰণ মই পঢ়ি শুনি ডাঙৰ হৈছো বয়স কিমান তোমাৰ বয়স আপোনাৰ 25 মান হৈছে আৰু কিন্তু মই তেতিয়া ভাবিছো যে মই জীৱনত একোৱে কৰিব নোৱাৰিলো কিন্তু মানুহটো মই খুব পজিটিভ এটা কথা ভাবিছিলো যে মই ভাল হ'ব লাগিব তাৰ বিকল্প ৰাস্তা কি আছে মই ডক্টৰক এটা প্ৰশ্ন কৰিছিলো যে আপোনালোকে মোক চিকিৎসা কৰি যাওক কিন্তু ইমান ভাল ডক্টৰ এটা কথাই কৈছিলে যে ইয়াতে এই অসুখটো ভাল হোৱা চান্স খুব কম থাকে 100 জনৰ ভিতৰত 90 জন ঢুকাই যায় 10 জন বাচে যেটো ব্লাড কেন্সাৰ যেটো ভাগ থাকে 200 কেটা প্ৰজাতিৰ ভিতৰত মোৰটো অতি ভয়ংকৰ আৰু যেটোত ভাল হোৱা চান্স খুব কম থাকে তাৰ পাছত মই খুব সাহসেৰে ট্ৰিটমেন্ট কৰিলো মুম্বাইত থাকিলো মুম্বাইৰ পৰা মই গুৱাহাটীত আহি ট্ৰিটমেন্ট কৰিলো তাৰ পাছত যেতিয়া লগৰটো আকৌ কবলৈ ধৰিলে যে এক্সেস বাৰ সেশন ল'ব লাগে তই কাৰণ ল'বই লাগিব যিকোনো পৰে এক্সেস বাৰ সেশন ল তেতিয়াও মই এটা কথা কৈছিলো এইবোৰ কথা নানিবিয়ে তই এইবোৰ কথা তই নানিবিয়ে কাৰণ চিকিৎসা কৰিব লাগে ট্ৰিটমেন্টটো কৰিব লাগে তাৰ পাছত যেতিয়া মই সেশন ল'বলৈ ধৰিলো সেই মোৰ সপ্তাহে সপ্তাহে যেটো টেষ্ট ল'বলগীয়া পৰিমাণ মোৰ এনেকুৱা এটা পৰ্যায় গৈছিলে যেটো গুৱাহাটীত মই সপ্তাহে সপ্তাহে টেষ্ট ল'ব লাগে আৰু টেষ্ট নললে আপুনি মানে বচা চান্স নাথাকে তাৰ পাছত মই সেশন লোৱাৰ ফলত প্ৰথম যেটো সেশন লৈছিলো তাত মই এটা
যিটো মোৰ গোটেই গাত বিষ আছিলে সেই বিষটো মোৰ নাইকিয়া হৈ গ'ল তেতিয়া মই এটা প্ৰশ্ন কৰিছিলো যে কিবা এটা আছে এনে কৈছিলো মই লগতো কৈছিলো কিবা এটা আছে কিন্তু তাৰ পাছত মই যেতিয়া এক্সিছ বাৰ ললো মানে লৈ পেলানি চেচন লৈ মই ঘৰ যাওঁ আকৌ ব্লাড ল'বলৈ গুৱাহাটী আহোঁ চেচন লওঁ আকৌ ঘৰ যাওঁ যিহেতু তেতিয়া আপাৰ আছামৰ প্ৰেক্টিচনাৰ নাছিলে এক্সিছ বাৰ্ছৰ কাৰণ বস্তুটো চিনিয়ে নাপায় তাৰ পাছত মই চেচন ল'বলৈ ধৰিলো সেই মই যে এসপ্তাহত যে এবাৰ টেষ্ট ল'বলগীয়া সেইটো দুসপ্তাহলৈ আহিলে দুসপ্তাহত এবাৰ ল'বলগীয়া হ'ল লাহে লাহে 3 সপ্তাহত এবাৰ ল'বলগীয়া হ'ল তাৰপা এমাহৰ মূৰত এবাৰ ল'বলগীয়া হ'ল তাৰপা কিছুমান ৰিপৰ্ট আমাৰ নৰ্মেল পৰ্যায়ত আহিবলৈ ধৰিলে লাহে 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 তেতিয়া ভাবিলো যে এক্সিছ বাৰ্ছে সম্ভৱ পৰিছে যিটো ডক্তৰৰ চিকিৎসাৰ প্লাছ এক্সিছ বাৰ ললো গতিকে মই এটা সিদ্ধান্ত ললো যে মই শিকি পেলাওঁ তেতিয়া মই শিকাৰ যাত্ৰাটো আৰম্ভ হ'ল এক্সিছৰ শিকাৰ যাত্ৰাটো আৰম্ভ হ'ল আৰু টোটেল কেইটা সেশন লোৱাৰ পিছত তোমাৰ মানে অকনমান সেই এটা নৰ্মেল পইচা লাগিছিলে মিনিমাম 25-30টা মান লোৱাৰ পাছত মই এটা নৰ্মেল পইচা আহি গৈছিলে তাৰ পাছত তথাপিও মই কন্টিনিউ কৰি থাকিলো মিনিমাম 100টা ওপৰত সেশন লৈছো গতিকে সেই 100টা সেশনৰ ৰিজাল্ট আজি এইটো পজিটিভ গতিকে মই এটা কথাই কওঁ যিটো মানুহে মই বিশ্বাসে কৰা নাছিলো যে ব্ৰেইনত 32টা পইণ্টত চুই বাৰ্চান কৰিব আৰু বেমাৰ ভাল হ'ব তাতো ব্লাড কেঞ্চাৰ বা থট কেঞ্চাৰ কাৰণ নৰ্মেল বেমাৰ কথা মই নকওঁ কিন্তু হয়তো সেই 19তে সিগনেল পোৱা সিগনেলটো এতিয়া কামত আহিলে মই তেনেকে বুলি ভাবো মোক ইউনিভাৰ্চিটি তেতিয়াই বিচাৰিছিলে কিন্তু কিবা এটা ঘটনা হ'ব লাগিব মোৰ লগত কিবা এটা মোৰ প্ৰব্লেম পাব লাগিব তেতিয়াহে বস্তুটো আকোৱালি লোৱা হয় গতিকে মই সেই বস্তুটো পাই গলো তাৰ পাছত মই শিকিলো এতিয়া মই মেন্টৰ এক্সিছ বাৰ্ছৰ মেন্টৰ হয় যিজন মানে মই সম্পূৰ্ণ বিশ্বাস নকৰা মানুহজন আজি মেন্টৰ হয় এটা বিশ্বাসৰ ক্ষেত্ৰত মই কৈছো দেই মোৰো মানে মই যেতিয়া দেখো যে মোৰো বিশ্বাস নহয় তাৰ মানে মোৰ এনেকুৱা লাগে যে কিনো এইটো মানে চুই দিলেই ভাল হৈ যায় হেৰি মানে এইটো কৰবাত এনেকুৱা হৈছে নেকি যিহেতু মেন্টৰ তুমি যিহেতু মেন্টৰ হেতু কাৰণে সুধিছো যে কৰবাত এনেকুৱা হৈছে নেকি যে এক্সিছ বাৰ্ছটোক এতিয়া বৰ্তমান সময়ত মানে ভুলকে পৰিবেশন কৰা হৈছে বা কৰবাত সেই বাৰ্ছটো দিউতে কিবা মানে অকনমান ভুল হৈছে তেনেকুৱা ধৰণৰ অনুভৱ হয় হয় এতিয়া যিখিনি নতুন প্ৰেক্টিশনাৰ কাৰণ আৰম্ভণিতে বহুত ধুনীয়া আছিলে বা শুনিবলৈ যেতিয়া পাইছিলো তেতিয়া মানে শব্দটোৱে ধুনীয়া আছিল হয় হয় এতিয়া মানে কি হৈছে কিছুমান নতুন প্ৰেক্টিশনাৰ যিসকলে শিকিলে শিকাৰ পাছত আমাৰ এক্সিছৰ এটা নিয়ম আছে যে এক্সিছ বাৰ শিকাৰ পাছত 25 জন মানুহক ফ্ৰী সেশন দিব লাগে এতিয়া যিসকল নতুন প্ৰেক্টিশনাৰ তেওঁলোকে আজি শিকিলে নহয় গধূলিৰ পৰা পইচা ঘটিবলৈ আৰম্ভ কৰি দিলে সেই পইচা ঘটিবলৈ যে তেওঁ মনোবৃত্তিটো যে ব্ৰেইনত আহি গ'ল গতিকে তেওঁ কোনো কাৰণতে সফল নহয় কাৰণ তেওঁ মন মগজু বা বডি তেওঁৰ লগত কানেক্ট হ'ব পৰা নাই তেওঁ নিজে কিমান পজিটিভ প্ৰথম প্ৰশ্ন এইটো আহিব কাৰণ নিজে যেতিয়া পজিটিভ নহয় তেতিয়া কোনো কাৰণতে এটা সেশন ভাল হ'ব বুলি মোৰ মনে নকয় কাৰণ মানুহজন পজিটিভ হ'বই লাগিব আৰু এটা কথা বিশেষকে আজি মোৰ সেশন দিবলৈ ইচ্ছা নাই কিন্তু পইচা কথা ভাবি মই সেশন দিছো তেতিয়াও ৰিজাল্ট নাহে কাৰণ মই সেশন ৰান কৰি আছো বাৰ্চান কৰি আছো কিন্তু মোৰ মন আছে মুম্বাই কলকাতাত দিল্লীত ক'বাত আছে কিন্তু তেনেকে বাৰ্চান নহ'ব কাৰণ মই বাৰে বাৰে এটা কথা কওঁ হয় এতিয়া বহুতে আমাক প্ৰশ্ন কৰে যে এইটো বিজনেছ লাইনত গুচি গৈছে কিন্তু সেই নতুন প্ৰেক্টিশনাৰসকলে যিসকলে এই কামটো কৰিবলৈ ধৰিছে তেতিয়া পাই এক্সিছৰ এই গতিটোত আমি শুনিবলৈ পাইছো কিন্তু এইটো আমাৰ কাৰণে বহুত দুৰ্ভাগ্যৰ বিষয় এটা ইমান এটা ভাল মডেলিটি আকোৱালি ল'ব লাগে কাৰণ আজি নিজে মোৰ উদাহৰণ এটা মই নিজে ভাল হৈছো আৰু বিশেষকে বহুতক ভাল কৰিছো গতিকে এটা ভাল মডেলিটি বেয়া দিশলৈ নিলে আমাৰ ভাল নালাগে গতিকে মই অনুৰোধ জনাম যে তেওঁলোকে প্ৰেক্টিচ কৰক বাৰে বাৰে কম যে 25টা এটা আমাৰ সীমাহে কিন্তু তাতকে বেছি প্ৰেক্টিচ কৰিব লাগে তাৰ পাছত তেওঁ যদি ভাবে নহয় মই চেম্বাৰ খোলো নহয় মই সেশন দিবলৈ ইচ্ছা তেতিয়া পাৰে কিন্তু প্ৰথম অৱস্থাত 25 জনক প্ৰেক্টিচ কৰিবই লাগিব হয় এতিয়া বস্তুটো এনেকুৱা হয় যে এইটো এটা মডেলিটিৰ কথা যেটো কলা যে এইটো এটা সেশন দিয়া বুলি কয় বা এটা পজিটিভ তোমাৰ মাজত যিখিনি পজিটিভ আছে তুমি সেই সন্মুখৰ ব্যক্তিজনক তুমি সেই পজিটিভিটিটো পাস কৰি আছা এতিয়া কথাটো হল তুমি যেহেতু মেন্টৰ তো তুমি নিজকে পজিটিভ কৰি ৰাখিবৰ কাৰণে তোমাৰ ডেইলি ৰুটিনটো কি হয় তুমি কি কৰা বা মেন্টৰ হিচাপে কি গুণৰ অধিকাৰী হ'ব লাগে এইখিনিতে কওঁ যে আমাৰ যিহেতু ৰাতিপুৱা খুব ব্ৰহ্ম মুহূৰ্ত বুলি এটা মুহূৰ্ত থাকে সেই মুহূৰ্তত যেতিয়া আমি মেডিটেশ্যন কৰো কাৰণ নিজে পজিটিভ হ'বলৈ প্ৰথমতে মেডিটেশ্যন কৰিবই লাগিব মাষ্ট বি তাৰ পাছত আমাৰ যিটো ৰেকি 7 চক্ৰ হওক 12 পইণ্ট হওক 24 পইণ্ট হওক এইসমূহ হিলিং কৰাৰ পাছতহে আমি এক্সিছ বাৰ্ছৰ সেশন দিবলৈ মানে এক্টিভ হওঁ কাৰণ নিজে পজিটিভ হৈ লওঁ কাৰণ আজি নিজে যেতিয়া পজিটিভ ন নিজৰ গাত যেতিয়া নিগেটিভ অৰাই ভৰি থাকিব
তেতিয়া আমি এজন মানুহক কেনেকে চেচন দিম সেশন দিব নোৱাৰো কাৰণ আমাৰ থট প্ৰচেছ যদি নিগেটিভ থাকে কাৰণ সেইটো ৰিজাল্ট নাহিব গতিকে আমি নিজে হিল হোৱাটো বহুত প্ৰয়োজন নিজে পজিটিভ হোৱাটো বহুত বেছি প্ৰয়োজন তাৰ পাছতহে আমি বেলেগক হিল কৰিব পাৰিম হয় গতিকে তোমাৰ ৰুটিনটো থাকি গ'ল নহয় হয় তোমাৰ ৰুটিনটো কি কৰা তাৰ তুমি পাছত কি কৰা মই প্ৰথমতে শুই উঠি মই প্ৰথমতে নিজক গুড এফাৰ্মেশ্যন দিওঁ গুড এফাৰ্মেশ্যন কেইটামান দিওঁ যেনে আই এম হেপী আই এম ছাকচেছফুল আই এম ৱণ্ডাৰফুল এনেকে বুলি কৈ মই 10টামান গুড এফাৰ্মেশ্যন দিওঁ তাৰ পাছত মই মেডিটেশ্যন কৰোঁ তাৰ পাছত মই হিল কৰোঁ 7 চক্ৰ হওক আমাৰ যিটো বডিত 7টা চক্ৰ থাকে সেই 7টা চক্ৰ মই হিল কৰোঁ তাৰ পাছত মই গা পা ধুই মই ভগৱানক প্ৰাৰ্থনা কৰি দিনটো আৰম্ভণি কৰোঁ আৰু বিশেষকৈ মই ঘৰখন হিল কৰোঁ ঘৰখন পজিটিভ হৈ থাকিবৰ কাৰণে মই হিল কৰোঁ তাৰ পাছত মোৰ নেক্সট পৰ্যায়ৰ মানে দিনটোৰ পাছৰ পৰ্যায়ৰ কামখিনি ষ্টাৰ্ট হয় কিন্তু ৰাতিপুৱা মুহূৰ্তত আৰু এটা কথা কৈ দিওঁ ব্ৰহ্ম মুহূৰ্তত মেডিটেশ্যন কৰা বা ব্ৰহ্ম মুহূৰ্তত আপুনি কিবা এটা মেনিফেষ্ট কৰা 100% ৰিজাল্ট পাব খুব সুন্দৰ ৰিজাল্ট পাব আপুনি কিন্তু আপুনি ৰাতিপুৱা মুহূৰ্তত যদি আপুনি কিবা এটা ভাবে তো আপোনাৰ সেই ৰিজাল্টটো পাবলৈ সহজ হয় কাৰণ ব্ৰহ্ম মুহূৰ্তত গোটেই পৰিৱেশটো পজিটিভ হৈ থাকে সেইটো খুব সুন্দৰ কথা ক'লা আৰু মেডিটেশ্যনত বা মেনিফেষ্টেশ্যনত সেইখিনি যাদু থাকে বা সেইখিনি শক্তি থাকে যাৰ কাৰণে গোটেই ইউনিভাৰ্চেও কয় নহয় ইউনিভাৰ্চেও তথাস্তু বুলি কৈ দিয়ে ইউনিভাৰ্চেও গোটেইখিনি উইশ আমাৰ ফুলফিল কৰি দিয়ে এতিয়া তুমি এষাৰ কথা ক'লা যে আমাৰ 7 চক্ৰাছ থাকে হিল মানে গোটেইখিনি খোল খাই যায় বা নিজকে হিল কৰাটো খুব প্ৰয়োজন এতিয়া নিজকে হিল কৰিবলৈ কি কি কৰিব পাৰো হয় আমি নিজকে হিল কৰিবলৈ যেতিয়া আমি 7 চক্ৰ আমাৰ যেনেকৈ হাৰ্ট চক্ৰ থাকে কাউন্ট চক্ৰ থাকে যদি আমি হাৰ্ট চক্ৰ আমাৰ আনবেলেঞ্চ হয় তেতিয়া আমাৰ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত বহুত প্ৰব্লেম দেখা যায় গতিকে আমি হাৰ্ট চক্ৰটো হিল কৰাটো বহুত বেছি প্ৰয়োজন আমাৰ কাউন্ট চক্ৰটো আমাৰ হিল এই কাৰণে হ'ব লাগিব কাৰণ আমাৰ ব্ৰেইনটো ঠাণ্ডা হৈ থাকিব বা ব্ৰেইনৰ নিগেটিভিটিখিনি আঁতৰিব লাগিব যিটো আমাৰ কাউন্ট চক্ৰই সহায় কৰিব গতিকে ঠিক তেনেদৰে গোটেইকেইটা পইণ্ট যেতিয়া আমাৰ হিল হৈ থাকিব তেতিয়া আমাৰ ব্লকবোৰ খোল খাই যাব সেই 7 চক্ৰ হিল হোৱাটো বহুত জৰুৰী আৰু এইখিনিতে তুমি কৈছিলা যে মানি ব্লকেজ বিলাক সকলোকে টকা পইচা লাগে বৰ্তমান সময়ত আৰু সঁচাকৈ খুবেই প্ৰয়োজনীয় বস্তু কাৰণ 99% প্ৰব্লেম তোমাৰ যদি হাতত পইচা থাকে 99% প্ৰব্লেমে হৈ নাথাকে আৰু বাকী 1%ৰ যেতিয়া 99% সমস্যাই নাথাকিব 1% সমস্যাক লৈ পেলাই ইমান বেছি মাথা ঘমাবলগীয়া নহয় এতিয়া কথাটো হয় এক্সেছ বাৰে বহুত সময়ত শুনিছো যে এক্সেছ বাৰে হেনো মানি ব্লকেজটো খুলি দিয়ে গতিকে সেই বিষয়ত কি ক'ব এইডোখৰতে কওঁ যে আমাৰ যিটো এক্সেছ বাৰ্ছৰ 32টা পইণ্ট থাকে তাৰে এটা পইণ্ট আছে মানি কণ্ট্ৰল ক্ৰিয়েটিভিটি এটা পইণ্ট থাকে সেই পইণ্টটোত বাৰ্ছ ৰান কৰাৰ ফলত এজন ব্যক্তি তেওঁ যদি আজি কিবা ব্যৱসায় বাণিজ্য কৰি আছে হয়তো ক'ৰবাত মানি ফচি আছে বা ব্লক হৈ আছে সেই ৰাস্তাটো অপেন আপ হয় কিন্তু ইয়াতে এটা কথা কৈ দিওঁ আমি বহুতৰ প্ৰশ্ন পাওঁ আমালৈ ফোন আহে যে আমি এক্সেছ বাৰ ছেছন ল'লো তাৰপিছত আমাৰ এখন হাতলৈ পইচা অহা নাই কিন্তু এইটো সম্পূৰ্ণ এটা ভুল ধাৰণা কাৰণ আমি ছেছন লোৱাৰ পাছত যেতিয়া আমি কৰ্ম কৰিম সেই কৰ্ম পথটো সুচল হ'ব মই বাৰে বাৰে ক'ম যে আমি কৰ্ম অবিহনে আপোনাৰ পইচা নাহে কাৰণ আজি মই এক্সেছ বাৰ ছেছন দিছো তাৰ মই এটা কৰ্ম কৰিছো তাৰ বিনিময়ত মই কিবা এটা লাভ কৰিছো ঠিক সেইদৰে আপুনিও কৰ্ম কৰিব লাগিব কিন্তু সেই কৰ্ম কৰিবলৈ যোৱা বাটটো যেতিয়া আপোনাৰ যেতিয়া বন্ধ হৈ থাকিব এক্সেছ বাৰ্ছে অপেন কৰি দিয়ে হয় গতিকে কৰ্ম কৰিলেহে আচলতে এক্সেছ বাৰ্ছেও আপোনাক হেল্প কৰিব বা আপোনাৰ পথত অহা নিগেটিভিটিখিনি আঁতৰাই দিব নহয় জানো এতিয়া পুনৰ আহিছো তোমাৰ যিটো ৰোগত তুমি আক্ৰান্ত হৈ আছিলা এতিয়া সেইটো কোনটো ষ্টেজ পাইছা এতিয়া বৰ্তমান মোৰ সম্পূৰ্ণ সুস্থ মোৰ নৰ্মেল হৈ গৈছে কিন্তু যিহেতু এটা ইমান ডাঙৰ বেমাৰৰ পৰা উদ্ধাৰ হৈছো গতিকে আমাৰ যিটো মাহে মাহে চেকআপ থাকে যিটো ব্লাডত হোৱা বস্তু কাৰণ ডক্টৰে কোৱা মতে প্ৰায় 1.5 বছৰমান আৰু চিকিৎসা কৰিব লাগিব আৰু সেইমতে মই চিকিৎসা বৰ্তমান কৰি আছো মাহে মাহে টেষ্ট কৰি আছো গতিকে বাকী একো অসুবিধা নাই বৰ্তমান সুস্থই কিন্তু এটা কথা কওঁ যে ইয়াতে বাৰে বাৰে কিছুমান মানুহে ফোন কৰে যে মোৰ দেউতাৰ কেঞ্চাৰ হৈ আছে গতিকে এক্সেছ বাৰ্ছটো দিলে ভাল হ'ব নেকি মই এটা কথা কওঁ যে এক্সেছ বাৰ ছেছন লওক প্লাছ ট্ৰিটমেণ্ট কৰক তেতিয়া মানে আৰোগ্য সোনকালে হ'ব ট্ৰিটমেণ্টটো আটাইতকৈ প্ৰয়োজনীয় হৈছে ট্ৰিটমেণ্টটো তাৰ পিছত এইখিনি এক্সেছ বাকিখিনি এক্সেছ বাৰ্ছ আমি বিকল্প হিচাপে এক্সেছ বাৰ্ছটো ল'ব পাৰো আৰু আচলতে কি হয় এইটো যদি থুলমূলকে ক'বলৈ যাওঁ মই যিমান দূৰ বুজি পাইছো এইটো আচলতে এটা তোমাক পজিটিভ থটটোহে ই পাছ কৰে তাৰ মানে এক্সেছ বাৰ্ছে কাৰণ ট্ৰিটমেণ্টখিনি লোৱাৰ পিছতো বহুত সময়ত আমি আমাৰ মানে যিহেতু আমাৰ মন মগজু এনেকুৱা ধৰণৰ বেমাৰ যেতিয়া শুনা যায় কাৰোবাৰ যাৰে নহওক কিয় অকনমান মানে মন মগজুত সেইটোৱে ক্ৰিয়া কৰে নিগেটিভ ক্ৰিয়াই বেছিকে কৰে গতিকে সেই বস্তুখিনিক অতৰাবৰ কাৰণে বাৰ্ছখিনি ল'ব পাৰে বাৰ্ছে আপোনাক পজিটিভিটি দিব দুইটা বস্তু কৰি থাকক পেৰেলিলি কৰি থাকক পজিটিভিটি ৰাখক নিশ্চয় ভাল হ'ব আৰোগ্য হয় কিন্তু ইয়াতে এটা কথা কৈছো মোৰ যেতিয়া অসুখ হৈছিলে কিছুমান মানুহে ইয়াতে নিগেটিভ কথা কৈছিলে যে ইমান ডাঙৰ ভাল হ'ব জানো
সেই যে নিগেটিভ থটটো দিলে সেই নিগেটিভ থটটোৱে হয়তো মোক কোনোবা এটা ক্ষেত্ৰত অকণমান বাধা দিছিলে গতিকে আমি যিকোনো ক্ষেত্ৰত আজি যাৰে যি নহওক আমি পজিটিভ ক'বলৈ ভাল হ'ব পজিটিভলি কৰোঁ তেতিয়া মানে ভাল হ'ব কিন্তু নিগেটিভ ক'লে আমাৰ বডিত এটা বা মাইণ্ড ছেটত এটা নিগেটিভ থট আহি যায় আৰু যিটো কাৰণে আৰু যিহেতু কেঞ্চাৰ নিচিনা বেমাৰ হওঁতে মানুহ এনেও দুৰ্বল নিচিনা হৈ যায় কাৰণ ভাবোতে দুৰ্বল হৈ যায় যে কেঞ্চাৰ বেমাৰ ভাল হ'ব জানো কিন্তু এই মুহূৰ্তত যদি আপুনি ছাপোৰ্ট পাই যায় ঘৰৰ মানুহৰ ছাপোৰ্ট পাই যায় বা নিজে পজিটিভ থাকে আপুনি আৰোগ্য হ'বই হ'ব 100% মই ক'ব পাৰোঁ কিন্তু ইয়াত নিগেটিভ কোনো কথা নাহে পজিটিভ নিগেটিভ থট মুঠতে আনিবই নালাগে এনি টাইম পজিটিভ হৈ থাকক ভাল হ'ব ভাল হ'ব ভাল হ'ব বুলি চিন্তা কৰিলে ইউনিভাৰ্সেও ভালে কৰি দিয়ে আচলতে আমি যি কৈ থাকো সেইটোৱে আমাৰ লগত বেক হৈ পেলাই আহে গতিকে যি কওঁ আমি সেয়াই আমাৰ লগত হয় ভাল ক'লে ভাল হ'ব বেয়া ক'লে বেয়া হ'ব বঢ়িয়া লাগিলে দীপাংকৰ কথাখিনি শুনি আৰু জানি বহুত ভাল লাগিলে আজি ময়ো বহুত বস্তু শিকিলো ইমান ধুনীয়াকে তুমি এটা ইমান ডাঙৰ জটিল ৰোগত আক্ৰান্ত হৈ ইমান সুন্দৰকৈ তুমি এই সময়খিনি খুব প্ৰত্যাহ্বানমূলক আছিলে সময়খিনি খুব সুন্দৰকৈ তুমি পাৰ কৰি আহিলা আৰু এতিয়া তুমি সুস্থ জীৱন এটা লৈ আহিছা গতিকে তাৰ কাৰণে শুভেচ্ছা থাকিলে আগন্তুক সময়খিনিত ভালদৰে ট্ৰিটমেণ্টখিনিও চলি থাকক আৰু লগতে তুমি যিটো মহান কাম এটা কৰি আছা যে তুমি তোমাৰ লগতে আন বহুতো লোকক তুমি সেই বাৰ্ছ ছেছন দি আছা বা মেণ্টৰ হিচাপে কাম কৰি আছা শুভেচ্ছা থাকিলে আগলৈ আৰু আমাৰ দৰ্শকসকলেও যদি কিবা ছেছন ল'বলৈ বিচাৰিছে দীপাংকৰৰ পৰা বাৰ্ছ ল'বলৈ বিচাৰিছে বা ট্ৰেইনি হিচাপে আপুনি কিবা শিকিবলৈ বিচাৰিছে তেতিয়াহ'লে যোগাযোগ কৰিব পাৰে নম্বৰটো স্ক্ৰীনত ৰিফ্লেক্ট হৈয়ে থাকিব নোট কৰি ল'ব নে কি কোৱা দীপাংকৰ মোৰ এক্সেছ বাৰ্ছৰ ক্লাছ যিহেতু অসমৰ বিভিন্ন প্ৰান্তত চলি থাকে আৰু মই ছেছন মোৰ এখন যোৰহাটত চেম্বাৰ আছে তাত ছেছন দিয়া হয় আৰু এটা গুড নিউজ মই কৈ দিছোঁ যিসকল কেঞ্চাৰ পেচেণ্ট কেঞ্চাৰ ভুগি আছে তেওঁলোকক মোৰ ফালৰ পৰা ফ্ৰী ছেছন দিওঁ মই এইটো চবতকৈ ডাঙৰ কথা মই বিনা নিদায়ে সেই ছেছনটো মই নিজে দিওঁ গতিকে সেই ছেছনটো সুবিধা ল'ব পাৰে কাৰণ কিয় মই এই ছেছনটো দিছোঁ মই এটা কথা কৈ দিছোঁ কেঞ্চাৰত যেতিয়া আক্ৰান্ত হয় এটা পৰিয়াল টকা পইচা ফালৰ পৰা সমস্যাৰ সন্মুখীন হয় আৰু যিহেতু চিকিৎসা চলি থাকে প্লাছ এক্সেছ বাৰ ল'বলৈ অলপ সমস্যা আহিব পাৰে কিন্তু আমি যদি সেই মুহূৰ্তত সহায় হাতখন হিচাপে এক্সেছ বাৰ ছেছন ৰান কৰোঁ গতিকে তাতকৈ আৰু ভাল কাম একো হ'ব নোৱাৰে বুলি মোৰ মনে কয় গতিকে মই এইটো বিনা নিদায়ে এক্সেছ বাৰ্ছৰ ছেছন মই কেঞ্চাৰ পেচেণ্টৰ কাৰণে অপেন ৰাখিছোঁ মই ফ্ৰীকৈ দিওঁ গতিকে যিসকলে বিচাৰে ল'ব পাৰে মোৰ লগত যোগাযোগ কৰি কাৰণ ভাল হ'ব লাগে মই এটা কথাই বিচাৰোঁ যে চবৰে ভাল হওক চবৰে ভাল হওক আৰু এনে ক্ষেত্ৰত য'ত বহুতো সময়ত বহুতো লোকৰ মুখৰ পৰা শুনো যে এক্সেছ বাৰ্ছৰ ফিজ বহুত হাই হয় বহুতে ছেছন ল'ব নোৱাৰে তেনে ক্ষেত্ৰত এনেধৰণৰ ৰোগত আক্ৰান্ত হৈ থকা ব্যক্তিসকলৰ বাবে খুব সুন্দৰ পদক্ষেপ দীপাংকৰ আৰু বহুত আগবাঢ়ি যোৱা আৰু আমাৰ শুভেচ্ছা থাকিলে গুড লাইফৰ সমূহ পৰিয়ালৰ তৰফৰ পৰা আগবাঢ়ি যোৱা আৰু তোমাক আমি পুনৰ লগ পাম আমি আজি এক্সেছ বাৰ্ছৰ বিষয়ে কথা পাতিলো আমি ৰেকিৰ বিষয়ে কথা পাতিবলৈ আছে টেৰ' কাৰ্ড ৰিডিঙৰ বিষয়ে কথা পাতিবলৈ আছে তাৰ লগতে এঞ্জেল হিলিং খুব সুন্দৰ এটা বিষয় আৰু এই এঞ্জেল নম্বৰ বিলাকে কিদৰে কাম কৰে সম্পূৰ্ণ বিষয়টো লৈ পেলাই আমি বহুতো এপিছড আগন্তুক সময়ত এনেদৰে ৰেকৰ্ড কৰি যাম কথা পাতি যাম আৰু দৰ্শকসকল অনুষ্ঠানটি চাই যদি ভাল পাইছে তেতিয়াহ'লে সঁহাৰি জনাবলৈ নাপাহৰিবচোন কমেণ্ট কৰিব ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু যদি কেনেবাকৈ এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুষ্ঠানটো যদি চাই ভাল পাইছে তেতিয়াহ'লে সঁহাৰি হিচাপে ছাবস্ক্ৰাইব কৰি দিব পাৰে পিছে আজিলৈ দীপাংকৰ তোমাৰ ওচৰৰ পৰা বিদায় লৈছো লগতে আমাৰ সমূহ দৰ্শকসকলৰ ওচৰৰ পৰা আমি দুয়োগৰাকীয়ে বিদায় লৈছো নে কি কোৱা হয় ভালে কুশলে থাকিব ধন্যবাদ